পাৰ্টি আমাৰ পাৰ্টি হ'ল যদি আমাৰ অসম গণ পৰিষদক দিয়ে তেতিয়াহ'লে আমি সকলো সৰ্বসন্মতিক্ৰমে মাননীয় মণিমাধৱ মহন্ত ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে বিচাৰিছোঁ। যদি দলে প্ৰক্ষেপ কৰে আমাৰ বিচাৰে তেতিয়াহ'লে আমাৰ সকলো স্তৰৰ মানুহে আঁকোৱালি ল'ব। আজি আমাৰ পুৰণা চামগুৰি সমষ্টিৰ আমাৰ অসম গণ পৰিষদৰ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। এই সভাত আমাৰ 23টা পঞ্চায়তৰ সকলো আঞ্চলিক সভাপতি আৰু আমাৰ সমষ্টি কমিটিৰ সমূহ বিষয়ববীয়া তথা দলৰ বিশেষ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। এই সুযোগত আপোনালোকৰ জৰিয়তে আজি অসম গণ পৰিষদৰ ফালৰ পৰা অসমবাসী তথা চামগুৰিবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ এই সভাত আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি সকলোৱে আগন্তুক যিহেতু চামগুৰিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী মানে পৰিষদক এই সিটটো দিব লাগে বুলি আজি আমি বৰ্ধিত কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱসমূহ আমি এনেকৈ গ্ৰহণ কৰিছোঁ যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়ালৈ আজিৰ সভাৰ যোগেদি এখন প্ৰস্তাৱ আমি প্ৰেৰণ কৰিম যে আগন্তুক উপনিৰ্বাচনত যাতে অসম গণ পৰিষদত চামগুৰি সিটটো এৰি দিয়ে। লগতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আমি মেমৰিয়েণ্ডাম দিম যে আগন্তুক উপনিৰ্বাচনত যাতে চামগুৰিৰ সিটখন যে অসম গণ পৰিষদত দিয়ে তাৰ বাবে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। নহয়, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটত আছে। অসম গণ পৰিষদে যোৱা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা যি আমাৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আমি অসম গণ পৰিষদে আমি তেওঁলোকক সহযোগ কৰিছোঁ। আৰু এইবাৰ যদি অসম গণ পৰিষদক চামগুৰি সমষ্টিটো এৰি দিয়ে আমি নিশ্চয় আমি যেনেকৈ অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই কাম কৰিছোঁ তাতকৈ বেছি উৎসাহেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই আমাৰ সহযোগ আগবঢ়াব। চৰ্চাটো শুনিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া বা তেখেতৰ সহধৰ্মিনী কথাটো শুনিছোঁ। কিন্তু কথাটো হ'ল চাওক, এতিয়া চামগুৰিৰ যিটো পুৰণা সমষ্টি আছে, পুৰণা সমষ্টিত আজিৰ তাৰিখত যোৱা যিটো লোকসভা নিৰ্বাচন গ'ল, লোকসভা নিৰ্বাচনত মাত্ৰ 3,500 ভোটত আমি কংগ্ৰেছৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে পিছ পৰি আছোঁ। কিন্তু এইটো হ'ল লোকসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনত আজি আপোনালোকে চাওক, যোৱা যিটো 21ৰ বিধানসভা নিৰ্বাচনত আছিলে সেই সময়ত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 26,000 ভোটত জয়ী হৈছিলে। কিন্তু লোকসভা নিৰ্বাচনত তেওঁ মাত্ৰ 3,500 ভোটত কংগ্ৰেছে ইয়াত জয়ী হৈছে। কিন্তু ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি আমাৰ উপনিৰ্বাচন হ'ব সেই উপনিৰ্বাচনৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আমি নিশ্চয় জয়ী হ'ম। আজি আমাৰ সমষ্টি বিভাজনৰ ফলত আমাৰ চামগুৰি সমষ্টি ভাগ হৈ যোৱাৰ পিছত আজি আমি পূৰ্বৰ চামগুৰি সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আজি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি সকলো একলগ হ'লোঁ। যিহেতু অহা ছমাহৰ ভিতৰত বিধানসভাৰ উপনিৰ্বাচন হ'ব চামগুৰি সমষ্টিৰ লগতে অসমৰ কেইবাটাও সমষ্টিত। গতিকে আমি চামগুৰি সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মীসকলে আজি এই সভাতে সিদ্ধান্ত লৈছোঁ এই চামগুৰি সভাৰ আসনখন আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি ভাবিছোঁ। কিয়নো বিগত নিৰ্বাচনসমূহত যোৱা দুটা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল এই সমষ্টিত পৰাজিত হৈছে। আৰু 1985 চনৰ পিছত অসম গণ পৰিষদ দলেই 1996 চনত এই আসনখন অতুল শৰ্মা দেৱৰ নেতৃত্বত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমি বিশ্বাস কৰোঁ সমূহ সদস্যই আমি অংগীকাৰবদ্ধও হৈছোঁ এই সমষ্টিটো আমি এবাৰ উদ্ধাৰ কৰিম। আমাৰ প্ৰাৰ্থীৰ কথা অহাৰ লগে লগে এটা কথাই মনলৈ আহিব, অসমৰ নৱপ্ৰজন্মৰ এজন যোগ্য নেতা, আমাৰ নগাঁও জিলাৰ সুযোগ্য সন্তান মণিমাধৱ মহন্ত ডাঙৰীয়া, তেখেত এজন যোগ্য নেতা। গতিকে আমি অসম গণ পৰিষদৰ চামগুৰি সমষ্টিৰ সমূহ সদস্য বিষয়ববীয়া সকলো আঞ্চলিকৰ বিষয়ববীয়া সকলোৱে সিদ্ধান্ত লৈছোঁ আমি মণিমাধৱ মহন্ত ডাঙৰীয়াক
প্ৰতি আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। নহয়, আমিতো আমাৰ মিত্ৰজোঁটৰ যিটো ধৰ্ম সেই ধৰ্ম সদায় পালন কৰি যাম। যিহেতু ৰাজনীতি হৈছে জিকাৰ ৰাজনীতি, ৰাজনীতিত আমি যিহেতু মিত্ৰজোঁট হিচাপে আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে অকণমান কঠিন হ'ব আৰু অসম গণ পৰিষদৰ কাৰণে সহজ হৈ আছে। কথা সেইটোৱে, ফৰ্মুলা সেইটোৱে, আমি জয় মানে ভাৰতীয় জনতা পাৰ্টি জয়, ভাৰতীয় জনতা পাৰ্টি জয় মানে আমি জয়। গতিকে আমাৰ কোনো পাৰ্থক্য নাই, আমি সহযোগিতা মিত্ৰতা ধৰ্ম আগত ৰাখি পালন কৰি যাম। আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বা এই চামগুৰি চিটটো অসম গণ পৰিষদ দলক এৰি দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, বিজেপিৰ সভাপতি, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এটা আলোচনাৰ মৰ্মে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত যিজন চিটটো যাতে আমাৰ অসম গণ পৰিষদ দলক তেওঁলোকে এৰি দিয়ে। আগতে আমাক চিটটো এৰি দিয়ক, তাৰপিছত আমি ৰকিবুল হুছেইনৰ লগততো আমাৰ খেল হ'ব। আৰু আপোনালোকে শুনি ভাল পাব যে 2021 চনত ৰকিবুল হুছেইনৰ এই চামগুৰি সমষ্টিত 26,000 ভোটত তেওঁ লিডত আছিলে। কিন্তু আজি যিটো আমাৰ লোকসভাৰ নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত তেওঁ মাত্ৰ 3,476টা ভোটতহে মাত্ৰ লিডত আছে ইয়াতে কংগ্ৰেছ। গতিকে আপোনালোকেতো জানেই যে যিহেতু ইয়াতে বিজেপিৰ দলৰ আমাৰ প্ৰাৰ্থী আছিলে, গতিকে বিজেপি দলৰ প্ৰাৰ্থীতকৈ যদি এজিপি দলৰ ইয়াৰ পৰা প্ৰাৰ্থী দিয়ে তেওঁলোকে নিশ্চয় ইয়াতে অলপ এডভান্টেজ পাব আৰু এই ভোটখিনি আমি নিশ্চয় এইখিনি আমি অতিক্ৰম কৰি আমি জয়যুক্ত হ'ব পাৰিম। আমি যিসকল কংগ্ৰেছৰ পৰা ওলাই আহিছোঁ, আমি কিয় ওলাই আহিছোঁ সেইটো চামগুৰি সমষ্টিৰ মানুহে জানে যে ৰকিবুল হুছেইনৰ একানায়কত্ববাদ আৰু অত্যাচাৰৰ কাৰণে আমি তেওঁৰ ফালৰ পৰা আমি ওলাই আহিছোঁ। আমি কংগ্ৰেছেই কৰিব বিচাৰিছিলোঁ, কিন্তু এজন একানায়কত্ববাদ শাসক ৰকিবুল হুছেইন আৰু তেওঁৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত আমি অতিষ্ঠ হৈ তাৰ পৰা ওলাই আহিছোঁ। এইটো চামগুৰি সমষ্টিৰ মানুহে জানে আৰু বিগত নিৰ্বাচনত সময়তো আমি লোকসভাৰ নিৰ্বাচনত আমি চামগুৰি সমষ্টিৰ বিভিন্ন অঞ্চলত গৈছোঁ, ৰাইজৰ মাজত গৈছোঁ আৰু সেই অনুপাতে আমি যিহেতু বিগত দিনত আমাৰ চামগুৰি সমষ্টিত আমাৰ সংখ্যালঘু এলেকাৰ পৰা মাত্ৰ 10,000, 8,000, 9,000 ভোট বিজেপি দলে পাইছিলে, কিন্তু এইবাৰ আমি ওলাই অহাৰ পিছত প্ৰায় 25,000 ভোট আমাৰ মাইনৰিটি মুছলমান এলেকাৰ পৰা আমি বিজেপি দলক দিবলৈ আমি সক্ষম হৈছোঁ। 30 বছৰ কাল চামগুৰি সমষ্টিৰ মানুহে আমি একেটা পৰিয়ালকে ৰজা বনাই আহিছোঁ। এতিয়া তেওঁলোকে ভাবিছে চামগুৰিত তেনেকুৱা কোনো যোগ্য প্ৰাৰ্থী নাই, তেখেতৰ এগেইনষ্টত খেলিবলৈ চামগুৰি সমষ্টিৰ মানুহৰ কোনো যোগ্যতা নাই। গতিকে আমাক তেওঁলোকৰ লগোৱা লিগিৰিৰ নিচিনা তেওঁলোকে আমাক ধৰি লয়। সেইকাৰণে আমি ওলাই আহিছোঁ যে আমাকে যে প্ৰাৰ্থিত্ব দিব লাগিব তেনেকুৱা কোনো কথা নহয়। চামগুৰি সমষ্টিৰ পৰা আমি এজন প্ৰাৰ্থী দি তেখেতক এইবাৰ হৰুৱাই পেলাই আমি দেখুৱাম যে চামগুৰি মানুহৰো এটা স্বাভিমান আছে, আমাৰ চামগুৰি মানুহেও আমি নিৰ্বাচনত জিকিব পৰা আমাৰ কেপাচিটি আছে। আমি তেওঁলোকৰ যিটো প্ৰত্যাহ্বান আমাক দিব সেইটো প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিবলৈ আমি ৰাজি আছোঁ আৰু সেই প্ৰত্যাহ্বানত আমি নিশ্চয় জয়যুক্ত হ'ম।